কিন্তু এই স্ববিৰোধীটো এই কাৰণেহে হৈছোঁ 171 জন বুদ্ধিজীৱীয়ে আমাৰ দলৰ সভাপতি অখিল গগৈলৈ লিখা পত্ৰক মই সন্মান কৰিছোঁ আৰু সেইকাৰণে মই দল বিৰোধী কাম কৰা নাই, দলৰ বিপক্ষে মই যোৱা নাই, দলতে মই আছোঁ, ইণ্ডিপেণ্ডেণ্ট কামো মই কৰিবলৈ যোৱা নাই। যদিও মোক যথেষ্ট অপমানিত কৰা হৈছে যে মই দলৰ কাৰ্যকৰী সভাপতি, মই TMCৰ সভাপতি থাকোঁতেই মোৰ ওপৰত প্ৰবল হেঁচা দিয়া হৈছিল ৰাইজৰ দলৰ তৰফৰ পৰা। ৱৰ্কিং প্ৰেচিডেণ্ট হ'ব লাগে নাম্বাৰ 1 আৰু দিছপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, কিন্তু মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হ'ল। মই অপমানিত হৈছোঁ, জৰ্জৰিত হৈছোঁ আৰু মই 171 জন বুদ্ধিজীৱীলৈ আজি আহ্বান জনাইছোঁ। মই দীৰ্ঘকালীন ৰাজনীতিৰ পথাৰখনত আছোঁ। মোক একেবাৰে অস্বীকাৰ কৰিবলগীয়া ৰাজনীতিবিদৰ পৰ্যায়তো মই নাই। মই কি ৰাজনীতি ভুল কৰিছোঁ আৰু কি ৰাজনীতি ভাল কৰিছোঁ এবাৰ এই বুদ্ধিজীৱীসকলে পৰ্যালোচনা কৰাৰ প্ৰয়োজন যে কোনটো ৰাজনৈতিক দলত কাৰ্যকৰী সভাপতিয়ে প্ৰাৰ্থী পোৱা নাই। আজি হিৰণ গোহাঁই ডাঙৰীয়াক মই কৈছোঁ যে আপুনি অসমৰ প্ৰতিটো কথা মাতিছে, ৰমেন বৰঠাকুৰ কেলে ইমান পেলনীয়া হৈছে আপোনাৰ কাৰণে, আজি আপোনাৰ মই দৃষ্টি আকৰ্ষণ কৰিছোঁ এই সংবাদ মাধ্যমেৰে। মই ভোটটো দলৰ বিৰুদ্ধে নাযাওঁ, দলৰ যি সপক্ষে আছোঁ তাতে থাকিম। মই মীৰা বৰঠাকুৰকে সহায় কৰিম যে টিকেট ঘোষণা কৰা হৈছে, টিকেট কেঞ্চেল কৰা হৈছে, অথচ সভাপতিজনৰ 1 নম্বৰ ৱৰ্কিং প্ৰেচিডেণ্টৰ লগত আপোনাৰ কোনো ধৰণৰ আলোচনা নাই। কেৱল ফেচবুকৰ মাধ্যমেৰে কোৱা কথা মই মানি নলওঁ, কাৰণ ফেচবুকৰ নিউজক, ফেচবুকৰ সাহিত্যক আইনেও বৈধতা নিদিয়ে।